মাতৃৰ পৰা বিচ্ছিন্ন তিনিটা হাতী পোৱালি বন বিভাগৰ তত্ত্বাৱধানত লালিত পালিত হৈছে হাতী পোৱালি কেইটা মানুহৰ আদৰ বুজি পোৱা হাতী পোৱালি কেইটাক লৈ ব্যস্ত বন কৰ্মীসকল পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে হাতী পোৱালি কেইটা ওদালগুৰিৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল তিনিটা হাতী পোৱালি মানুহৰ সংস্পৰ্শত থাকি পৰ্যটক দেখিলেই খাদ্যৰ বাবে ওলাই আহে পোৱালি কেইটা হাতীৰ পোৱালি কেইটাক খাদ্যৰ খুৱাই আনন্দ লয় বহু পৰ্যটকে এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা অনা হৈছে এতিয়া বৰ্তমান আছে ভালে কুশলে আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা বৰ্তমান ভাল কুশলে আছে বৰ্তমান ডাঙৰ হৈছে এটা 2 বছৰ এটা 2.5 বছৰ এটা 1.5 বছৰ খাদ্য আপোনাৰ জংগলৰ ঘাঁহ খোৱা হয় আৰু আপোনাৰ কল দি থকা হয় ডেইলি কল দিয়া হয় আৰু লগতে আপোনাৰ বুট দিয়া হয় আবেলি টাইমত বুট দিয়া হয় আৰু আপোনাৰ লগতে কেতিয়াবা পকা কল গুড় তেনেকুৱা দি থকা হয় বৰ্তমান